আমাৰ সভাপতি মহোদয়ে এইমাত্ৰ ভিতৰত কৈছে যে আমাৰ টাৰ্গেট এইবাৰ 50%ৰ ওপৰত ভোট লোৱা। গতিকে আমি আমাৰ ৰেকৰ্ডবিলাক ভাল কৰিবৰ কাৰণে চেষ্টা কৰি আছোঁ। আমি সংখ্যা নিদিওঁ, চৰকাৰ বিজেপিৰ হ'ব। 100টো মোৰ সংখ্যা নহয়, আপোনালোকে আমাৰ মুখৰ পৰা উলিয়াব খুজি থাকে। আমাৰ তেনেকুৱা সংখ্যা নাই, কাৰণ অসমৰ ৰাইজে যিমান দিয়ে আমি তাতেই সন্তুষ্ট। ৰাইজে আমাক 60খন দিলেও আমাৰ আপত্তি নাই, 70খন দিলেও আপত্তি নাই, 80খন দিলেও আপত্তি নাই। ৰাইজে ঠিক কৰিব বিজেপিয়ে কিমান আসন পাব। কিন্তু মই নিশ্চিত যে বিজেপিৰ নেতৃত্বত NDAৰ চৰকাৰ হ'ব। বিৰোধীৰ কোনোবা দিনা তেওঁলোকে ক'ব আমি লিলি হোটেলত বহিম, কোনোবা দিনা ক'ব বিহালীৰ ধাবাত গৈ বহিম, কোনোবা দিনা ক'ব দিল্লীত ৰাহুল গান্ধীৰ ঘৰত গৈ বহিম। গতিকে তেওঁলোকৰ যদি যেনেকৈ মই অখিল গগৈয়ে কৰা ফেচবুকবিলাক চাওঁ, ৰাতি চব কাম তাম শেষ কৰি গা পা ধুই শোৱাৰ আগতে অখিল গগৈ মই ফেচবুক লাইভবিলাক চাওঁ। কাৰোবাক জহনী বুলি গালি পাৰে, কাৰোবাক কিবা বুলি গালি পাৰে, ৰাতিটো ভাল টোপনি যায়। গতিকে ৰিক্ৰিয়েশ্যনৰ কাৰণে আকৌ কয় এইবিলাক পাহৰি গ'লি নেকি, অমুক কৰিলি নেকি। বৰ্তমান ৰাতি কাৰোবাৰ যদি পৰিবাৰত কণ্ডল লাগিছে, ল'ৰা ছোৱালী নিজৰ ভিতৰত কাজিয়া লাগিছে, ক'ৰবাত অফিচত টেনশ্যন হৈছে, ক'ৰবাত মালিকৰ লগত টেনশ্যন হৈছে, ক'ৰবাত অফিচৰ বছৰ লগত টেনশ্যন হৈছে, ক'ৰবাত ভায়েক ককায়েকৰ মাজত টেনশ্যন হৈছে। বৰ্তমান অসমত আটাইতকৈ ডাঙৰ মেডিচিন হৈছে ৰাতি অখিল গগৈৰ ফেচবুক চোৱা। আৰু মই নিজেই চাওঁ, মই এক প্ৰকাৰ ফেন হৈ গৈছোঁ অখিল গগৈৰ ফেচবুক লাইভ চোৱা। সিদিনাখন এটা গালি দিছে, এইটোৰ নাম কি, অমুক তই ক'ৰ পৰা ওলালি, আকৌ হাঁহি দিয়ে, হে কৰি হাঁহি দিয়ে, দি আকৌ চাই। গতিকে বৰ্তমান আটাইতকৈ টেনশ্যন ৰিলিজৰ কাৰণে আটাইতকৈ ভাল হৈছে অখিল গগৈৰ ফেচবুক।